নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইণ্ডিয়ান আৰ্মিৰ নিউ ৰিক্ৰুটমেণ্ট, নিউ ভেকেঞ্চি। তো ইয়াৰ অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে। তো আপোনালোকে যদি এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই, তো আপোনালোকে অনলাইন এপ্লাই সোনকালে কৰি লওক। তো ইয়াত অনলাইন এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কোনটো পদৰ কাৰণে কেনেকুৱা চিলেকশ্যন প্ৰচেছ হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট 2025 অভাৰভিউ, নেম অফ অৰ্গেনাইজেশ্যন ইণ্ডিয়ান আৰ্মি। ইয়াৰ লাষ্ট ডেট 10/4/2025। ইয়াত টোটেল ভেকেঞ্চিজ থাকিব 25,000 প্লাছ। ইয়াতে 5টা কেটেগৰীৰ বাবে ভেকেঞ্চি ওলাইছে: কনষ্টেবল GD, কনষ্টেবল টেকনিকেল, কনষ্টেবল ক্লাৰ্ক, কনষ্টেবল SKT আৰু কনষ্টেবল TDN। তো আপোনালোকে যিটোৰ বাবে কোৱালিফিকেশ্যন আছে আপোনালোকে অনলাইন কৰিব। মোড অফ এপ্লিকেশ্যন অনলাইন, জব লোকেশ্যন অল ইণ্ডিয়া, কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছ। তো ইয়াতে এজ লিমিটসমূহ দিয়া হৈছে। অগ্নিবীৰ GD টেকনিকেল এছিষ্টেণ্ট ট্ৰেডছমেনৰ বাবে অনলাইন এপ্লাই কৰিবলৈ মিনিমাম এজ 17.5 হ'ব লাগিব আৰু মেক্সিমাম 21 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। তো এইখিনি হৈছে অগ্নিবীৰ পষ্ট। আৰু ছলজাৰ টেকনিকেলৰ বাবে যি এক্সট্ৰা পষ্ট আছে তাত 17.5 পৰা 23 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, অগ্নিবীৰ GDত যদি আপোনালোকে যাব বিচাৰে তেন্তে 10 পাছ হ'ব লাগিব আৰু কেণ্ডিডেটজনৰ 45% মাৰ্ক থাকিব লাগিব আৰু প্ৰতিখন ছাবজেক্টতে 33% থাকিব লাগিব। যদি আপোনালোকে অগ্নিবীৰ টেকনিকেললৈ যাব বিচাৰে তেন্তে আপোনালোকে 10+2 পাছ হ'ব লাগিব আৰু ফিজিক্স কেমিষ্ট্ৰি অৰ্থাৎ PCMত 50% মাৰ্ক থাকিব লাগিব আৰু প্ৰতিখন ছাবজেক্টতে 40% থাকিব লাগিব। অগ্নিবীৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ টেকনিকেলৰ পষ্টখিনিত টেকনিকেলৰ দৰেই ছেইম কোৱালিফিকেশ্যন লাগে। যদি আপোনালোকে অগ্নিবীৰ ট্ৰেডছমেনত যোগদান কৰিব বিচাৰে তেন্তে আপোনালোকে দুটা কোৱালিফিকেশ্যনৰ দ্বাৰা যোগদান কৰিব পাৰিব, 10th আৰু 8th। ইয়াতে GDৰ দৰে 45% বিচৰা নহয় যদিও প্ৰত্যেকখন ছাবজেক্টতে 33% থাকিব লাগিব। তো এই পদখিনিৰ অনলাইন এপ্লাই কৰিবলৈ জেনেৰেল, OBC, EWS, ST, SC সকলো কেণ্ডিডেটে 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। তো ইয়াৰ চিলেকশ্যন প্ৰচেছ প্ৰথমতে হ'ব ৰিটেন এক্সাম, তাৰপিছত হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা ফিজিকেল মেজাৰমেণ্ট টেষ্ট, PET, PMT, তাৰপিছত হ'ব ট্ৰেডছমেন ভেকেঞ্চিখিনিৰ বাবে, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপিছত মেডিকেল এক্সামিনেশ্যন। তো এইখিনি হোৱাৰ পিছত যিসকলে কোৱালিফাই কৰিব তেওঁলোকৰ ফাইনেল মেৰিট লিষ্ট আহিব। তো ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত দুটা গ্ৰুপ হ'ব, য'ত ফাৰ্ষ্ট গ্ৰুপত সোমাবলৈ হ'লে অৰ্থাৎ এক্সেলেণ্ট মাৰিবলৈ হ'লে 1600 মিটাৰ ৰেষ্টত 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব আৰু পুল আপ মাৰিব লাগিব 10টা। আৰু লগতে গ্ৰুপ 2 অৰ্থাৎ গ্ৰুপত সোমাবলৈ হ'লে আপোনালোকে 1600 মিটাৰ ৰেষ্ট 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব আৰু পুল আপ 6ৰ পৰা 9টা মাৰিলেই হ'ব। তো বন্ধুসকল, আপোনালোকে যদি ইয়াতে প্ৰথমবাৰতে চিলেকশ্যন পাব বিচাৰে তেন্তে আপোনালোকে ৰাণত এক্সেলেণ্ট আৰু পুল আপত এক্সেলেণ্ট মাৰিব লাগিব। ৰাণ আৰু পুল আপ হৈ যোৱাৰ পিছতে আপোনালোকক জিগজাগ বেলেঞ্চ আৰু 9 ফুট লং জাম্প মাৰিব লাগিব। তো এইখিনিত কোনো মাৰ্ক নাথাকে যদিও আপোনালোকে কোৱালিফাই কৰাটো জৰুৰী। তো বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকক ইয়াৰ চিলেকশ্যন প্ৰচেছ আৰু ৰিটেন এক্সামৰ ডিটেইলছ ভিডিঅ' লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।